সোয়ামষ্টন ক্ৰেছৰ বাবে ৰাইজৰ একো ক্ষতি হোৱা নাই। ক্ৰেছৰ কৰ্তৃপক্ষৰ সৈতে বুজাবুজি ৰাইজৰ। ধূপগুৰি অঞ্চলৰ ৰাইজে ক্ৰেছৰ বাবে কোনো ধৰণৰ অসুবিধা পোৱা নাই। ক্ৰেছৰ কৰ্তৃপক্ষৰ সৈতে জাতীয় নেতা পংকজ লোচন গোস্বামীৰ আলোচনা। চাওক আমাৰ এই প্ৰতিবেদন। নিউজ ডেস্ক AIN লাইভ। আমাক ব্যক্তিগতভাৱে এবাৰ ইয়ালৈ আহি চাবৰ কাৰণে অনুৰোধ কৰিছিল। তেখেতসকলৰ অনুৰোধ মৰ্মে আমি আহিলোঁ। আহি কাম বন্ধ থকা দেখিছোঁ। তেখেতসকলৰ মেনেজাৰৰ সৈতে আমি কথা পাতিলোঁ। তেখেতে কৈছে ওচৰ পাজৰৰ মানুহৰ লগত কথা বাৰ্তা পাতিয়ে আজি 3 বছৰ 4 বছৰ আগৰ পৰা তেওঁলোকে কাম আৰম্ভ কৰিছে। তাৰ মাজতো পশ্চিম বৰপতিমা গাঁৱৰ ক্ষতি হোৱা বুলি সেই অঞ্চলৰ ৰাইজে অভিযোগ কৰিছে। তেওঁলোকৰ সৈতেও মেনেজাৰে অনতিপলমে তেওঁলোকৰ সৈতে কথা পাতিম বুলি আজি আমাক জনালে। এতিয়া কথাটো হ'ল কি 2-3-4 জন মান মানুহে নাজানো তেখেতসকলে কি কাৰ মানে চক্ৰান্তত পৰি এই কেঁচাটোৰ মানে এটা ষড়যন্ত্ৰত লিপ্ত হৈছে, যি কেঁচাটো বন্ধ হ'ব লাগে। ধূপগুৰি বৃহত্তৰ এৰিয়াটোত যিটো শ্যাম কেঁচা চলি আছে, কিন্তু সেই বস্তুটোৰ পৰা ধূপগুৰি বৃহত্তৰ মানুহখিনিয়ে বৰ্তমানলৈ কোনো ধৰণৰ অসুবিধা পোৱা নাই। কিবা এটা অনুষ্ঠান হলে বা কিবা এটা উদ্যোগ স্থাপন হলে ওচৰৰ মানুহখিনিৰ সমস্যা কিছু ক্ষেত্ৰত সকলো স্থানতে থাকে। আমি আমাৰ ফালৰ পৰা আমাৰ অঞ্চলত যিখিনি আপোনাৰ ৰাইজ আছে, যিখিনি আপোনাৰ ব্যক্তি আছে, আমি গোটেইখিনিৰ লগতে টাচত থাকোঁ। তাৰ মাজত 2-1 কেতিয়াবা কেনেকুৱা হৈ যায়, মাজতে ৰৈ যায়। তেওঁলোকেও আমাৰ লগত একো ধৰি লওক কণ্টেক্ট নকৰে, বা আমি যিখিনি মানুহক আমি সততে দেখা পাই থাকোঁ সেইখিনি মানুহৰ লগতো আমাৰ কথা বতৰা চলি থাকে। তেওঁলোকে কেতিয়াবা কিবা অভিযোগ দিলে, কিবা এটা দিলে, আমি সেইখিনি বস্তু নিয়াৰিকৈ সেইখিনি সমস্যা সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আগে পিছৰ কৰি আহিছিলোঁ। কিন্তু এতিয়া আপোনাৰ কেনেকুৱা হৈছে, এই যিটো আপোনাৰ অভিযোগ আহিছে আপোনাৰ এই বৰপতিমা গাঁৱৰ পৰা, পশ্চিম বৰপতিমা গাঁৱৰ পৰা, সেই অভিযোগটোৰ ভিত্তিটো আমাৰ ওচৰত আগতে এই কমপ্লেইনটো লৈ আমাক জনাও নাছিল বা আমি জ্ঞাত নাছিলোঁ। আজি যেতিয়া আমি নিউজ মিডিয়াত এইবিলাক বস্তু দেখিলোঁ, তেতিয়া আমি নিজে আমাৰ কৰ্তৃপক্ষই যাই সেই ৰাইজৰ সভাপতি সম্পাদক মানুহখিনিৰ লগত আমি কথা পাতি আহিছোঁ। তেওঁলোকৰ যিখিনি অভিযোগ আছে সেইখিনি আমি শুনি আহিছোঁ আৰু তেওঁলোকৰ অভিযোগ অনুসৰি আমি তেওঁলোকক আশ্বাসো দিছোঁ। তেওঁলোকক কৈছোঁ যে আপোনালোকে গোটেই ৰাইজখন একদিন বহক, আমি গোটেইখিনি আহিম, আহি আপোনালোকৰ গোটেই সমস্যাখিনি শুনি আমি অকল মুখেৰে নহয়, আমি প্ৰতিশ্ৰুতিভাৱে আমি আপোনালোকক লাগে লিখি দিম। আপোনাৰ যিখিনি সমস্যা আছে সমস্যাখিনি আমি 100% নহ'ল 99% হ'লেও আমি গোটেইখিনি সলভ কৰাৰ কাৰণে আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম। গতিকে তাৰ তুলনাত মিনিমাম পাৰ চিয়াম আমি 300-400 টকা আমি ইয়াত কমত পাই আছো। গতিকে এইটো ভৱিষ্যতে আমি থকাটো বিচাৰো আৰু এইটো থাকিব। বৃহত্তৰ এৰিয়াটোতো আমাৰ উদ্যোগ নাই, কোনো ধৰণৰ ক্ষুদ্ৰ উদ্যোগ নাই। গতিকে এই ক্ষুদ্ৰ উদ্যোগটো যিহেতু আমাৰ তাতে আছে, এইটো আমি থকাটোৱে বিচাৰিছো আৰু ইয়াৰ পৰা বিশেষ প্ৰব্লেম হোৱা নাই। সেইটো কথা হয়। মই এইখিনি কথাত যোৱাকালি যেতিয়া হেৰি কৰিছিলোঁ, তেতিয়া মই এজন মানুহৰ লগত প্ৰটেষ্ট কৰিছোঁ যে তেওঁ মাৰোৱাৰী মানুহ। তেতিয়া মই প্ৰশ্ন কৰিলোঁ যে তেওঁ মাৰোৱাৰী মানুহ কি, তেওঁ ভাৰতীয় মানুহ নহয় নেকি? যদি অজাপৰ মানুহে কয়, লুৰিণজ্যোতি গগৈ কয় যে বঙালী বুলি নকব, ভাৰতীয় বুলি কওক। আজি মাৰোৱাৰী বুলি নকব, আজি ভাৰতীয় বুলি কওক। তেওঁ ভাৰতীয়। আৰু যিখিনি অস্থায়ী মানুহ বাংলাদেশৰ পৰা আহি বংগমূলীয় মানুহ অসমত চিটাপি লৈছে, তেওঁলোকে অজাপৰ মানুহখিনি আৰু আই কংগ্ৰেছৰ মানুহখিনি কি কয় যে তেওঁলোক অসমীয়া, তেওঁলোক ভাৰতীয়, তেওঁলোকক বঙালী বুলি নকব। কিন্তু আমাৰ ভাৰতীয় মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ এজনে এটা কেঁচাৰ বনাওঁতে এতিয়া 2-4 জন মানুহে মাৰোৱাৰী বুলি মানে উপহাস কৰি আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।